স্বাগতম জনাইছো সকলোকে অনলাইন ইউটিউবৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধুসকল আপোনালোকে জানেই মই আপোনালোকৰ কাৰণে জব নটিফিকেশ্যনেই হোক বা এনে ধৰণৰ যিবিলাক ভেকেন্সি মুকলি হয় সকলোৰে ভিডিঅ'বিলাক আপোনালোকৰ কাৰণে আনিবলৈ চেষ্টা কৰোঁ বিশেষকৈ প্ৰাইভেট যিবিলাক ভেকেন্সি মুকলি হয় গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো কমপ্লিট চাব আজিৰ এই ভিডিঅ'টোত আমি কেইবাটাও পদৰ বিষয়ে আলোচনা কৰিম শিক্ষকৰ পদ মুকলি হৈছে যথেষ্টকেইটা গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো কমপ্লিট ৱাচ কৰিলে সম্পূৰ্ণকৈ জানিব পাৰিব বিশেষ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ প্ৰয়োজন নহয় বন্ধুসকল এটা অনুগ্ৰহ কৰোঁ আপোনালোকৰ কাৰণে যিমান পাৰোঁ সিমান মই এনে ধৰণৰ কণ্টেণ্টবিলাক আনিবলৈ চেষ্টা কৰোঁ কিন্তু মোৰ ছাবস্ক্ৰাইবাৰ একেবাৰে কমি আছে গতিকে আপোনালোকে অনুগ্ৰহ কৰি অকণমান আগবঢ়াই দিলে ময়ো ভিডিঅ'বিলাক বনাবলৈ মনত যথেষ্ট শক্তি পাম গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চোৱাৰ আগত এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাৰ দ্বাৰা আপোনালোকে আকৌ এনে ধৰণৰ নতুন নতুন যিবিলাক কণ্টেণ্ট আহিব সেইবিলাক আপোনালোকে লাভ কৰি থাকিব প্ৰথম কথা এই পদখিনি মুকলি হৈছে ভেলি ভিউ স্কুল নৰ্থ লখিমপুৰৰ ফালৰ পৰা গতিকে সম্পূৰ্ণকৈ 7টা পদ মুকলি হৈছে ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰি দিয়া হৈছে আপোনালোকে দেখিছে ইয়াতে 7টা পদ মুকলি কৰা হৈছে নতুনকৈ ভেলি ভিউ স্কুল নৰ্থ লখিমপুৰ আৰু ইয়াৰ লাষ্ট ডেট হৈছে 24/9/2024 অৰ্থাৎ এই মাহৰ 24 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব এই পদকেইটাৰ কাৰণে যথেষ্ট সুন্দৰ পদ কেইটামান মুকলি হৈছে সম্পূৰ্ণকৈ পঢ়ি দিছোঁ ভেলি ভিউ স্কুল এ প্ৰিমিয়াৰ কো এডুকেশ্যনেল ইংলিছ মিডিয়াম CBSE স্কুল এট নৰ্থ লখিমপুৰ has released an employment notification for the recruitment of 7 posts গতিকে যিসকল ইলিজিবল কেণ্ডিডেট তেওঁলোকে অনলাইন পদ্ধতিৰে পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে পদখিনিৰ বিষয়ে আমি ডিটেইলছকৈ আলোচনা কৰিম টিচাৰ দেখা পাইছে আপোনালোকে পোষ্ট গ্ৰেজুৱেট টিচাৰ ইয়াতে দুটা পদ মুকলি হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে কম্পিউটাৰ ছায়েন্সৰ ছাবজেক্টটো দি দিছে আৰু এজ লিমিট দিছে এজ পাৰ CBSE নৰ্মছ আপোনালোকে চাই ল'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন উল্লেখ কৰিছে MSc IT ছেক্টৰত MCA হ'লেও হ'ব বা BE কম্পিউটাৰ ছায়েন্সত নেক্সট আপোনালোকে চাব পাৰে আৰু এটা পদ মুকলি হৈছে মেথমেটিক্সৰ পদ মুকলি হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন উল্লেখ কৰিছে এই পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ছাবজেক্ট এপ্লাইড উইথ BEd এণ্ড নলেজ অফ কম্পিউটাৰ মেথছত আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব লগতে আপোনালোকে BEd কৰা হ'ব লাগিব কম্পিউটাৰৰ সাধাৰণ জ্ঞান আপোনালোকক লাগিব আবেদন কৰাৰ আগত নেক্সট দেখা পাইছে আপোনালোকে 4টা পদ এইকেইটা হৈছে মেথমেটিক্সৰ 2টা ইংলিছৰ এটা আৰু আছামিছৰ এটা এইচটো একেধৰণৰ CBSE নৰ্মছৰ ওপৰত ভিত্তি কৰি এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব ছাবজেক্টটোত আৰু আপোনালোকৰ BEd DLEd থাকিব লাগিব লগতে কম্পিউটাৰৰ সামান্যতম নলেজ প্ৰয়োজন হ'ব এপ্লিকেশ্যন ফিজৰ কোনো প্ৰয়োজন নাই নীল দেখাইছে ইয়াতে এপ্লিকেশ্যন ফিজ আপোনালোকে জমা কৰিব নালাগে কেনেধৰণে আবেদন কৰিব সম্পূৰ্ণকৈ উল্লেখ কৰিছোঁ আপোনালোকে ভেলি ভিউ স্কুলৰ যিটো ইমেইল তাতে আপোনালোকে ভেলি ভিউ স্কুল srsec@gmail.com আপোনালোকে আবেদন কৰিব পাৰে পোষ্টটোৰ আৰু যিটো ইয়াতে আপোনালোকে দেখা পাইছে ভেলি ভিউ স্কুল ৱাৰ্ড নম্বৰ 8 এইটো যিটো দিয়া হৈছে এই এড্ৰেছটোত আপোনালোকে আপোনালোকৰ ডকুমেণ্টছখিনি পঠাব পাৰে বা ইয়াতে গৈ পেলাইও আপোনালোকে হেণ্ড টু হেণ্ড জমা কৰিব পাৰে গতিকে এইখিনি আছিলে ভেলি ভিউ স্কুলৰ পৰা লোৱা বিশেষকৈ 7টা পদ যদি আপোনালোকে ভাবে আবেদন কৰোঁ বুলি তেতিয়াহ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মেটচ কৰিলে আবেদন কৰিব পাৰে আৰু লাষ্ট ডেট 24 ছেপ্টেম্বৰ 2024 এই কথাটো মনত ৰাখিব যদি ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি এবাৰ ছাবস্ক্ৰাইব কৰিব যাৰ দ্বাৰা নতুন নতুন ইনফৰমেশ্যনবিলাক আপোনালোকে সদায় লাভ কৰি থাকিব ধন্যবাদ